ছাত্ৰ ছাত্ৰীসকল সপ্তম মানৰ প্ৰথম গোটৰ মূল্যাংকনৰ যিটো পাৰ্ট আমাৰ ৰৈ গৈছিল 5 নম্বৰ প্ৰশ্নৰ পৰা 11 নম্বৰ প্ৰশ্নলৈকে এইখিনি প্ৰশ্নৰ উত্তৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ। মই আশা কৰিছোঁ ইয়াৰ আগৰ ভিডিঅ'টো নিশ্চয় তোমালোকে চাইছা। প্ৰথমখিনি প্ৰশ্নোত্তৰ তাত দিয়া আছে। যিসকলে এতিয়াও চোৱা নাই তোমালোকে চাই ল'বা আৰু তাক বুজিবলৈ চেষ্টা কৰিবা বুলি আশা কৰিছোঁ। আৰু এই দুটা ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ তোমালোকে নাপাহৰিবা। গৰমৰ বন্ধ বুলি পঢ়া শুনা বাদ দি তোমালোকে অকল খেলাতে মনোনিৱেশ নকৰিবা, কাৰণ সময় গ'লে উভতি নাহে। সেয়ে অন্ততঃ প্ৰথম গোট মূল্যাংকনৰ প্ৰশ্নসমূহৰ উত্তৰ কেনেদৰে লিখিলা, কেনেদৰে লিখিব লাগিছিল, এই কথাখিনি তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আৰু যিখিনি তোমালোকৰ ত্ৰুটি ৰৈ গৈছিল সেইখিনি আকৌ মেকআপ কৰিবলৈ তোমালোকে চেষ্টা কৰিবা, নহয় জানো? আহা তেনেহ'লে আমি 5 নম্বৰ প্ৰশ্নৰ পৰা এই ভিডিঅ'টোত আলোচনা কৰোঁ। 5 নম্বৰ প্ৰশ্নটোত আমাৰ আছে শব্দ অৰ্থ। শব্দ অৰ্থ আমাক দিছে ত্ৰিজগত, শতপত্ৰ, ৰূপান্তৰিত, প্ৰথম আৰু শীতলী। ত্ৰিজগত, শতপত্ৰ, ৰূপান্তৰিত, প্ৰথম আৰু শীতলী। এই শব্দ অৰ্থকেইটা লিখিবলৈ যাওঁতে প্ৰথমতে তোমালোকে 5 নম্বৰ লিখিবা, তাৰপিছত শব্দ এফালে উত্তৰ অৰ্থ এফালে। ত্ৰিজগত, ত্ৰিজগত মানে স্বৰ্গ মৰ্ত্য পাতাল, শতপত্ৰ মানে পদুম ফুল, ৰূপান্তৰিত মানে আকাৰ সলনি হোৱা, প্ৰথম মানে আদি আৰু শীতলী মানে চেঁচা বা শীতল। ইয়াৰ পিছত এটা ব্যাকৰণৰ প্ৰশ্ন দিছে তোমালোকৰ প্ৰশ্ন কাকতত। এই ব্যাকৰণৰ প্ৰশ্নটোত চোৱা, তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া উলিয়াই লিখা। মই ঘৰলৈ যাম। ইয়াত সমাপিকা আছেনে অসমাপিকা আছে? তোমালোকে এনেকৈ দুটা ভাগ কৰি ল'বা, সমাপিকা আৰু অসমাপিকা। ইয়াতে প্ৰথমতে প্ৰশ্নৰ নম্বৰটো দিবা। তাৰপিছত যাম, যামটো ক্ৰিয়া, ই সমাপিকা ক্ৰিয়া। তাৰপিছত দ্বিতীয়টো হৈছে তোমালোকৰ বাক্য। দ্বিতীয় বাক্যটোলৈ চোৱা, ইয়াত দিয়া হৈছে পুৱা শুই উঠি মই বকুল ফুল বুটলিম। এইটোত বুটলিমটো হৈছে সমাপিকা ক্ৰিয়া আৰু শুই উঠি এইটো হৈছে কি হ'ব, অসমাপিকা ক্ৰিয়া, কাৰণ এই ক্ৰিয়াটো সম্পূৰ্ণ হোৱা বুজোৱা নাই। গতিকে ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটোলৈ আহা। 7 নম্বৰ প্ৰশ্নটো তোমালোকৰ দিছে আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। বৰগীতৰ পৰা দুটা ফাঁকি দি দিছে, তোমালোকে আধুনিক অসমীয়াত লিখিব লাগে। প্ৰথমটো দিছে দাম দাম সুদামে ডাকে তেৰি লৈয়া নাম। ইয়াৰ অৰ্থ হ'ব আমাৰ ভাষাত, অৰ্থাৎ আমাৰ আধুনিক অসমীয়াত, দাম ও সুদামে তোমাৰ নাম লৈ মাতি আছে। দাম সুদামে তোমাৰ নাম লৈ মাতি আছে। তাৰপিছৰটো হৈছে শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, পাহ মেলা পদুমৰ আশে পাশে ভোমোৰাবোৰ উৰিব লাগিছে। পাহ মেলা পদুমৰ আশে পাশে ভোমোৰাবোৰ উৰিব লাগিছে। তাৰপিছত 8 নম্বৰ প্ৰশ্ন চোৱা, এটা শব্দত প্ৰকাশ কৰা যাক সহজে লাভ কৰিব নোৱাৰি। 8ৰ ক আমি লিখিম দুৰ্লভ। যাক সহজে লাভ কৰিব নোৱাৰি সি দুৰ্লভ। তাৰপিছত দ্বিতীয়টো হৈছে যিজনে সকলো জানে। আমি কওঁ সৰ্বজান বা সৰ্বজ্ঞ। তাৰপিছত 9 নম্বৰ প্ৰশ্নটোত দিছে বিপৰীত শব্দ লিখা। জনম, জনমৰ বিপৰীত শব্দ হ'ব মৰণ। এনেদৰে ভাগ কৰি লৈছোঁ শব্দ বিপৰীত শব্দ। জনম মৰণ। ৰাতি দিন, ছাঁ পোহৰ,
শেষ আৰম্ভ। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো চোৱা, বিশেষণ পদেৰে পূৰা কৰা। এটা এটা সংজ্ঞা বা বিশেষ্য পদ দি দিছে, তাৰ আগত তুমি উপযুক্ত এটা বিশেষণ বহুৱাব লাগে খালী ঠাইডোখৰ। এতিয়া জবা, ৰঙা জবা আমি ক'ব পাৰোঁ। তাৰপিছত ডেছ পাত, সেউজীয়া পাত। ইয়াৰ ৰঙা জবা মই লিখিছোঁ, ৰঙা জবা, সেউজীয়া পাত। বৰণ বুজালেওতো বিশেষণ হয়। একেবাৰে শেষৰ প্ৰশ্নটো চোৱা, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো তোমালোকে এবাৰ যদি ভালদৰে শিকা তেতিয়াহ'লে তোমালোকে যিকোনো আবেদনকে সহজে লিখিব পাৰিবা। 11 নম্বৰ প্ৰশ্নটো হৈছে, তোমাৰ জ্বৰ হোৱাৰ বাবে 4ৰ্থ পিৰিয়ডৰ পাছত ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। আবেদন মানে এপ্লিকেশ্যন, নহয় জানো? তোমাৰ জ্বৰ হ'ল, স্কুললৈ আহি পোৱাৰ পিছত 4ৰ্থ পিৰিয়ডৰ পিছত যাতে তুমি ঘৰলৈ যাব পাৰা, ছুটি বিচাৰি প্ৰধান শিক্ষক মহোদয়লৈ এখন আবেদন লিখিব লাগে। আবেদন যেতিয়া তোমালোকে পৰীক্ষাৰ বহীটো লিখিবা, সদায় এটা পৃষ্ঠাৰ আৰম্ভণিতে আৰম্ভ কৰিবা আৰু সেই পৃষ্ঠাটোতে শেষ কৰিবলৈ চেষ্টা কৰিবা। মই যিদৰে লিখিছোঁ তোমালোকক মই দেখুৱাম। আৰু পৰাপক্ষত আবেদনত লেতেৰা নকৰিবা আৰু কাটকুট নকৰিবা। আবেদন চাফা হ'ব লাগে, সুন্দৰকৈ পৰিপাটিকৈ লিখিব লাগে। এতিয়া চোৱাচোন, প্ৰথমতে আমি লিখিম প্ৰধান শিক্ষক মহোদয়, কমা দিছোঁ, দেখিছানে? ৰঙামাটি আদৰ্শ ইংৰাজী বিদ্যালয়। এইটো মই নিজে মনৰ পৰা এখন বিদ্যালয়ৰ নাম, কাল্পনিক নাম এটা দি দিছোঁ। তোমালোকে নিজৰ বিদ্যালয়ৰ নাম দিবা। তাৰপিছত ৰঙামাটি, তাৰিখটো দিব লাগিব। তুমি যি তাৰিখে লিখিবা সেই তাৰিখটো দিবা। দ্বাৰা, আমি ইংৰাজীত লিখিলে থ্ৰু লিখোঁ নহয়, ইয়াত দ্বাৰা। তাৰমানে তুমি ডাইৰেক্ট তুমি চিধা চিধি প্ৰধান শিক্ষকক দিব নোৱাৰা। তুমি আবেদনখন শ্ৰেণী শিক্ষয়িত্ৰীক দিব লাগিব বা শ্ৰেণী শিক্ষকক, তেখেতে সেইখন আগবঢ়াই দিব প্ৰধান শিক্ষকলৈ, তেতিয়াহে যাব। ডাইৰেক্ট তুমি প্ৰধান শিক্ষকলৈ নোৱাৰা। গতিকে দ্বাৰা শ্ৰেণী শিক্ষয়িত্ৰী 7ম মান। এতিয়া বিষয়টো লিখিব লাগিব, অৰ্ধছুটিৰ বাবে আবেদন। আৰু এইটো কথা চাবা, এই লাইনটো যাতে সদায় মিলে। তাৰপিছত লিখিবা, এটা পেৰাগ্ৰাফ আৰম্ভ কৰিবা, মহোদয়, কমা দিলা। যদি মানুহজন, ইয়াত আমি যিহেতু শ্ৰেণী শিক্ষয়িত্ৰী লিখিছোঁ, শিক্ষয়িত্ৰী মানে মহিলা, গতিকে আমি শ্ৰেণী শিক্ষয়িত্ৰী নহয় জানো, কিন্তু হেডমাষ্টাৰজন পুৰুষ, গতিকে আমি মহোদয় লিখিছোঁ। বিহিত সন্মানপূৰ্বক নিবেদন, এই যে, কমা, মই আপোনাৰ বিদ্যালয়ৰ 7ম মান শ্ৰেণীৰ ছাত্ৰ গাড়ী। আজি প্ৰাৰ্থনা সভাৰ পিছৰ পৰা মোৰ জ্বৰ উঠা যেন অনুমান হৈছে, সেইবাবে মই শ্ৰেণীত মনোযোগ দিব পৰা নাই। এইখিনিলৈকে এটা পেৰাগ্ৰাফ হৈ গ'ল। এতিয়া তুমি আচল কথাটোত পেৰাগ্ৰাফটো সলনি কৰিবা। গতিকে মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, তেখেতে যেন মোক দয়া কৰি 4ৰ্থ পিৰিয়ডৰ পিছত ঘৰলৈ গৈ জিৰণি ল'বলৈ অনুমতি প্ৰদান কৰে। দেখিলা? তাৰপিছত এইফালে সোঁহাতে তলত ইতি, আপোনাৰ একান্ত বাধ্য ছাত্ৰ। যদি ছোৱালী হোৱা তেতিয়া ছাত্ৰী লিখিব লাগিব। ইয়াতে এইখিনিতে তোমাৰ নামটো দিবা, এই জেগাখিনিত। আৰু শেষত তুমি তোমাৰ শ্ৰেণীটো লিখিবা আৰু তোমাৰ ৰোল নাম্বাৰটো লিখিবা। ইমানতে তোমাৰ এই অসমীয়াৰ প্ৰশ্ন কাকতখন সমাপ্ত হৈছে। মই ভাবোঁ তোমালোকৰ যথেষ্ট ক্লিয়াৰ হৈছে, হ'ব লাগে নিয়মমতে। চোৱা, যদি কিবা থাকে তেনেহ'লে কমেণ্টত মোক জনাবা। যদি কিবা বুজি পোৱা নাই, যদি কিবা তোমালোকে সুধিব লগা থাকে কমেণ্টত জনাবা। আজিলৈ তেনেহ'লে এৰিছোঁ। এখন প্ৰশ্ন কাকতৰ আমাৰ শুধৰণি হৈ গ'ল। আৰু তোমালোকে যদি প্ৰয়োজন বোধ কৰা প্ৰশ্নবিলাকৰ উত্তৰো তোমালোকে লিখি ল'ব পাৰা, কাৰণ মই যথেষ্ট লাহে লাহে কৈছোঁ, ক্লিয়াৰ হেণ্ডৰাইটিঙত মই লিখিবলৈ চেষ্টা কৰিছোঁ।
তেনেহ'লে আজিলৈ এৰিছোঁ। আটাইকে পুনৰ মৰম জনাই মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু আটাই এই ভিডিঅ'টো চাবা, ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনাইছোঁ, কাৰণ মই এতিয়া ইয়াত নিয়মীয়াকৈ পাঠ দিম। ধন্যবাদ।